ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট। আৰু ভেঞ্চাৰ স্কুলসমূহৰ প্ৰাদেশিকৰণৰ বাবে যিহেতু এটা পৰ্টেল মুকলি কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু এই পৰ্টেলটো কেতিয়া পৰা ষ্টাৰ্ট হ'ব, আবেদনকাৰীসকলে কেতিয়াৰ পৰা আবেদন কৰিব পাৰি, ইন ডিটেইলছ এই ভিডিঅ'টো আলোচনা কৰিম। ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। আজি শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ অধ্যক্ষতাত জনতা ভৱনত শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে প্ৰাদেশিকৰণ সম্পৰ্কীয় যিটো পৰ্টেল, এই পৰ্টেল সম্পৰ্কে এখন বৈঠক অনুষ্ঠিত হয় আৰু যিখন পৰ্টেলৰ জৰিয়তে শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকৰণৰ বাবে আবেদন গ্ৰহণ কৰিব আৰু এই বৈঠকত পৰ্টেলটোৰ প্ৰস্তুতিৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰে আৰু বিষয়াসকলৰ সৈতে শিক্ষামন্ত্ৰীৰ বিস্তৃত আলোচনাৰ অন্তত প্ৰয়োজনীয় পৰামৰ্শসমূহ তেখেতে আগবঢ়ায়। আৰু কি কৈছে তেখেতৰ ফেচবুক পেজত এই ডিটেইলছ কথাখিনি উল্লেখ কৰিছে। ইয়াতে চাওক, শ্বেয়াৰ্ড এ মিটিং এট জনতা ভৱন উইথ অফিচিয়েল অফ দ্য এডুকেশ্যন ডিপাৰ্টমেণ্ট ৰিগাৰ্ডিং দ্য প্ৰভিন্সিয়েলাইজেশ্যন মেনেজমেণ্ট ছিষ্টেম পৰ্টেল PMS পৰ্টেল। চ' এই পৰ্টেলটোৰ সম্পৰ্কে আজি শিক্ষামন্ত্ৰীৰ অধ্যক্ষতাত জনতা ভৱনত শিক্ষা বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। থ্ৰু হুইচ এপ্লিকেশ্যন ফৰ দ্য প্ৰভিন্সিয়েলাইজেশ্যন অফ দ্য এডুকেশ্যনেল ইনষ্টিটিউশ্যন উইল বি ৰিচিভ। চ' দ্য প্ৰিপেয়াৰ্ডনেছ অফ দ্য পৰ্টেল ৱাজ ৰিভিউ ইন ডিটেইলছ। চ' পৰ্টেলটোৰ প্ৰস্তুতি সম্পৰ্কে ডিটেইলছ ৰিভিউ কৰিছে এণ্ড নেচেচাৰী কনচাৰ্ণ এণ্ড ছাজেশ্যন ৱেৰ শ্বেয়াৰ্ড আফটাৰ কম্প্ৰিহেনচিভ ডিছকাশ্যন উইথ দ্য অফিচিয়েল। বিষয়াসকলৰ লগত ডিটেইলছ আলোচনাৰ ক্ষেত্ৰত শেষত প্ৰয়োজনীয় পৰামৰ্শসমূহ আগবঢ়াইছে। উই উইল চন লঞ্চ দ্য পৰ্টেল। চ' এই গোটেইখিনি কমপ্লিট হোৱাৰ পিছত অতি সোনকালেই পৰ্টেলটো মুকলি কৰিব বুলি উল্লেখ কৰিছে। চ' মই এই ভিডিঅ'টোৰ যোগেদি ভেঞ্চাৰ বিদ্যালয়সমূহৰ এটা গুৰুত্বপূৰ্ণ আপডেট জনালোঁ। শিক্ষামন্ত্ৰীয়ে আজি তেখেতৰ ফেচবুক পেজত আজি অনুষ্ঠিত হৈ যোৱা এটা গুৰুত্বপূৰ্ণ বৈঠক, এই পৰ্টেল সম্পৰ্কে তেখেতে উল্লেখ কৰিছে। চ' মই ভিডিঅ'ৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।